নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থকাটো বিচাৰোঁ। এই মুহূৰ্তত আপোনালোকৰ মাজলৈ মই এনেকুৱা ভিডিঅ' এটা লৈ আহিছোঁ নহয়, এটা ধামাকা ভিডিঅ' এটা লৈ আহিছোঁ। এগৰাকী কণমানি মানে 2.5 বছৰীয়া, ভাবা 2.5 বছৰ মাত ফুটিছে, ইমানেই কথা জানে, একদম প্ৰশ্ন উত্তৰ জিভাৰ আগত পট পট মানে কৈছে। আনকি মানে ডাঙৰ মানুহে নজনা কথা কিছুমান কৈছে। আপোনালোকে কিন্তু এই ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব। এই কণমানিগৰাকী আপোনালোকে কি বুলি ক'ব কওকচোন? মানে ভগৱান নে বৈজ্ঞানিকে কি বুলি তাইক বনাই পঠিয়াইছে? মানে ইমানেই ধুনীয়াকৈ পটকৈ কৈছে, মানে জিভাৰ আগত, মই কৈছোঁ জিভাৰ আগত প্ৰশ্ন উত্তৰ। গতিকে ইমানেই মৰম লগা কণমানিগৰাকী, আপোনালোকে এই ভিডিঅ'টো চাই লওকচোন বাৰু। তাৰপা আমাৰ গাঁওখনৰ নাম কৈ দিয়া, তাৰপা ডাকঘৰটো কৈ দিয়া, থানা, জিলা, তাৰপা মৌজাটো কৈ দিয়া, তাৰপিছত গাঁও পঞ্চায়ত কৈ দিয়া, তাৰপা মোবাইল নাম্বাৰটো কৈ দিয়া, তাৰপা আমাৰ অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী কৈ দিয়া, বিত্তমন্ত্ৰী কোৱা, তাৰপা চাহ জনজাতীয় মন্ত্ৰী কোৱা, তাৰপিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোৱা, ৰাষ্ট্ৰপতি কৈ দিয়া, উপৰাষ্ট্ৰপতি, তাৰপিছত বিধানসভা অধ্যক্ষজন কৈ দিয়া, বিধানসভা অধ্যক্ষজন কৈ দিয়া, উপাধ্যক্ষজন কোৱা, তাৰপা 60 ছেকেণ্ডত কৈ দিয়া, 60 মিনিটে, 24 ঘণ্টা, তাৰপিছত 7 দিনত, তাৰপিছত 30 দিনত, 365 দিনত, তাৰপা 100 বছৰত, তাৰপা কবিতাটোৰ নামটো কোৱা, কম্পুৰ সপোন কবি গুৱাহাটী, নমস্কাৰ, মোৰ নামটো শ্ৰী নৰ্মদা ঠেঙাল, মোৰ ল'ৰাৰ নামটো শ্ৰী তুষাৰ শইকীয়া, তাৰপিছত দেউতাকৰ নামটো শ্ৰী অজয় শইকীয়া। অসম বুক অফ ৰেকৰ্ডছত তেওঁৰ নামটো সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। এতিয়া বয়স মাত্ৰ 2.5 বছৰ হৈছে। এতিয়া 2.5 বছৰ বয়সতে ধৰি লওক আপোনাৰ 500ৰো অধিক জিকে প্ৰশ্ন কিছুমানৰ উত্তৰ দিব পাৰে। লগতে কাউণ্টি কেপিটেলবোৰ তেওঁ 195ৰ ভিতৰত 185 মানে সম্পূৰ্ণ 3 মিনিট 30 ছেকেণ্ডত কৈছিলে ৰেকৰ্ড কৰোঁতে। আৰু লগতে আপোনাৰ এই পঢ়া যেনিবা প্ৰায়বোৰ লিখিব পৰা হ'ল। এতিয়া মানে ডট কিছুমান দি দিলে তেওঁ লিখিব পৰা হ'ল। প্ৰায় জিকেবোৰৰ উত্তৰ দিয়ে যেনিবা। তাৰপিছত আপোনাৰ এই কাউণ্টি কেপিটেল সেইবোৰ, তাৰপিছত ভেজিটেবলছৰ পৰা ধৰি তাৰপিছত আপোনাৰ এইবোৰ ফ্লাৱাৰ্ছৰ নেমবোৰ, তেনেকুৱাবোৰ যিবোৰ আৰু মানে তাৰ সেয়াত ঢুকি পাইছে সেইখিনি ক'ব পাৰে। আৰু কিছুমান ভিডিঅ' চাওঁ, তেনেকৈ ধৰণে প্ৰশিক্ষণটো দিয়াই আছোঁ। চাওঁ আগলৈ কি হয়গৈ। এতিয়া বৰ্তমান অসম বুক অফ ৰেকৰ্ডছৰ কাৰণে সক্ষম হোৱাৰ পাছত মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। তাৰপা আমাৰ গাঁওখনৰ নাম কৈ দিয়া, তাৰপা ডাকঘৰটো কৈ দিয়া, থানা, জিলা, তাৰপা মৌজাটো কৈ দিয়া, তাৰপিছত গাঁও পঞ্চায়ত কৈ দিয়া, তাৰপা মোবাইল নাম্বাৰটো কৈ দিয়া, তাৰপা আমাৰ অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী কৈ দিয়া, বিত্তমন্ত্ৰী কোৱা, তাৰপা চাহ জনজাতীয় মন্ত্ৰী কোৱা, তাৰপিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোৱা, ৰাষ্ট্ৰপতি কৈ দিয়া, উপৰাষ্ট্ৰপতি, তাৰপিছত বিধানসভা অধ্যক্ষজন কৈ দিয়া, বিধানসভা অধ্যক্ষজন কৈ দিয়া, উপাধ্যক্ষজন কোৱা, তাৰপা 60 ছেকেণ্ডত কৈ দিয়া, 60 মিনিটে, 24 ঘণ্টা, তাৰপিছত 7 দিনত, তাৰপিছত 30 দিনত, 365 দিনত, তাৰপা 100 বছৰত, তাৰপা কবিতাটোৰ নামটো কোৱা, কম্পুৰ সপোন কবি গুৱাহাটী, নমস্কাৰ, মোৰ নামটো শ্ৰী নৰ্মদা ঠেঙাল, মোৰ ল'ৰাৰ নামটো শ্ৰী তুষাৰ শইকীয়া, তাৰপিছত দেউতাকৰ নামটো শ্ৰী অজয় শইকীয়া। অসম বুক অফ ৰেকৰ্ডছত তেওঁৰ নামটো সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। এতিয়া বয়স মাত্ৰ 2.5 বছৰ হৈছে। এতিয়া 2.5 বছৰ বয়সতে ধৰি লওক আপোনাৰ 500ৰো অধিক জিকে প্ৰশ্ন কিছুমানৰ উত্তৰ দিব পাৰে। লগতে কাউণ্টি কেপিটেলবোৰ তেওঁ 195ৰ ভিতৰত 185 মানে সম্পূৰ্ণ 3 মিনিট 30 ছেকেণ্ডত কৈছিলে ৰেকৰ্ড কৰোঁতে। আৰু লগতে আপোনাৰ এই পঢ়া যেনিবা প্ৰায়বোৰ লিখিব পৰা হ'ল। এতিয়া মানে ডট কিছুমান দি দিলে তেওঁ লিখিব পৰা হ'ল।
প্ৰায় জিকেবোৰৰ উত্তৰ দিয়ে যেনিবা তাৰপিছত আপোনাৰ এই কাউণ্টি কেপিটেল সেইবোৰ তাৰপিছত ভেজিটেবলছৰ পৰা ধৰি তাৰপিছত আপোনাৰ এইবোৰ ফ্লাৱাৰ্ছৰ নেমবোৰ তেনেকুৱাবোৰ যিবোৰ আৰু মানে তাৰ সেয়াত ঢুকি পাইছে সেইখিনি ক'ব পাৰোঁ আৰু কিছুমান ভিডিঅ' চাওঁ তেনেকুৱা ধৰণে প্ৰশিক্ষণটো দিয়া আছে চাওঁ আগলৈ কিছু হয়গৈ এতিয়া বৰ্তমান অসম বুক অফ ৰেকৰ্ডছৰ কাৰণে সক্ষম হোৱাৰ পাছত মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ